নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই ক্লাছ 5ৰ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল পয়েমটো ভালদৰে বুজাই দিম অসমীয়াত অনুবাদ কৰি দিম তোমালোকে ভালদৰে চাই যাবা এই পয়েমটোলৈ যোৱাৰ আগতে আমি ইয়াতে ময়ূৰটোত দিয়া কেইটামান শব্দ আমি অসমীয়াত বুজি লোৱা এই শব্দবিলাক তোমালোকৰ কবিতাটোত আছে এই কবিতাটোৰ পৰা এই শব্দবিলাক দিয়া হৈছে এই শব্দবিলাক জানিলে তোমালোকে কবিতাটো বুজি পোৱাত সহজ হ'ব তো ইয়াত প্ৰথম দিয়া আছে ক্ৰিয়েচাৰ মানে এ লিভিং থিং দ্যাট ক্যান মুভ এৰাউণ্ড এটা জীয়াই থকা বস্তু যাৰ জীৱ আছে যিয়ে এঠাইৰ পৰা আন এঠাইলৈ লৰচৰ কৰিব পাৰে কলি গৰু চৰাই চিৰিকটি মানুহ এইবিলাকক বুজাইছে ক্ৰিয়েচাৰ ওয়াইজ মানে এবল টু মেক সেন্সিবল ডিসিশন যিয়ে নেকি নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰে যাক তোমালোকে জ্ঞানী বুলি ক'ব পাৰা টাইনি মানে এ ভেৰি স্মল ইন সাইজ অৰ এমাউণ্ট যিবিলাক বস্তু দেখিবলৈ একেবাৰে সৰু সেইবিলাকক টাইনি বুলি কয় ব্ৰাইট মানে ফুল অফ লাইট যিয়ে উজ্বলি থাকে পোহৰেৰে উজ্বলি থাকে উজ্জ্বল বুলি ক'ব পাৰা তোমালোকে ওয়ান্ডাৰফুল মানে ভেৰি গুড বহুত ভাল প্লেজেন্ট অৰ এনজয়েবল যাক নেকি উপভোগ কৰিব পাৰি আনন্দ কৰিব পাৰি তাক ওয়ান্ডাৰফুল বুলি কয় গ্ৰেট মানে লাৰ্জ মানে ডাঙৰ গ্ৰেট মানে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল পয়েমটোৰ নাম অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল দ্য লৰ্ড গড মেড দেম অল each little flower that opens, each little bird that sings, he made their glowing colors, he made their tiny wings. All things bright and beautiful, সকলো বস্তুৱে উজ্জ্বল আৰু ধুনীয়া all creatures great and small অল ক্ৰিয়েচাৰ্ছ মানে যিবিলাক বস্তুৱে মানে এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে তোমালোকে প্ৰাণী বুলি ধৰিব পাৰা প্ৰাণীবিলাকক কৈছে প্ৰাণীবিলাক কি গ্ৰেট এণ্ড স্মল গ্ৰেট মানে লাৰ্জ মানে ডাঙৰ গ্ৰেট এণ্ড স্মল কিছুমান প্ৰাণী ডাঙৰ আৰু কিছুমান প্ৰাণী সৰু অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল অল থিংছ ৱাইজ মানে হ'ল জ্ঞানী এণ্ড ৱাণ্ডাৰফুল আৰু খুব মনোমোহা দ্য লৰ্ড গড মেড দেম অল আৰু এই গোটেইখিনি বস্তু কোনে সৃষ্টি কৰিছে ভগৱানে দ্য লৰ্ড গড মেড দেম অল মেড মানে সৃষ্টি কৰা এই সকলোবিলাক বস্তুৱে ভগৱানে সৃষ্টি কৰিছে each little flower that opens যেতিয়া সকলো সৰু সৰু ফুলবিলাকে পাহি মেলে each little bird that sings যেতিয়া সৰু সৰু চৰাইবিলাকে গান গায় sing মানে গান গোৱা bird মানে চৰাই he made their glowing colors ইয়াতে হি বুলি কাক বুজাইছে জানানে ভগৱানক বুজাইছে গডক বুজাইছে তেৱে এই সকলোবিলাক চৰাই ফুলৰ কালাৰবিলাক দিছে হি মেড দিয়াৰ টাইনি উইংছ আৰু এই চৰাইবিলাকৰ উইংছ মানে পাখিবিলাকক ভগৱানে সৃষ্টি কৰিছে এতিয়া তোমালোকে বুজি পালা নহয় যে আমাৰ পৃথিৱীত থকা সকলো বস্তুৱে ভগৱানে সৃষ্টি কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল নেক্সট ভিডিঅ'ত তোমালোকক মই পিছফালে থকা প্ৰশ্নৰ উত্তৰসমূহ দিম তোমালোকে মোৰ চেনেলটো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ